দয়ে ধরি হরি কহি দয়ে ধরি হরি কহি দয়ে ধরি হরি কহি দয়ে ধরি যাইবি প্রগর আরে যাইবি প্রগর বন্ধু কৃষ্ণ রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম কৃষ্ণ হরি রাম হরি রাম 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 কৃষ্ণ কৃষ্ণ রাম আজিও খুদা হাতেও ভতিব লাগে বুজিছো এয়াও যেন তোমাৰে পৃথিৱীৰ সাধাৰণ মনুষ্যৰে কি সাধ্য আছে কি সাধ্য আছে তোমাৰ মহিমা বুজা হে দয়াময় অন্ন বস্ত্ৰ ধন সোণ মোক প্ৰভু এইবোৰ মোক একো নালাগে লাগে মাথো তোমাৰ নাম কৃষ্ণ 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 যাওঁ গৃহলৈ উভতি যাওঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ
ভাবা যে বিপ্র ধাঙ্গিরি অরে সুশীলা না মেরে ক্যা তো অতি ধীরমতি আরে সুশীলা না মেরে ক্যা তো অতি ধীরমতি আরে পতি পুত্র চিন্তা দেবী ব্যাকুলিত প্রাণ আরে রাম রাম রঙ্গর আরে রাম হরি রাম হরি ভুলানি রঙ্গর কৃষ্ণ কৃষ্ণ সুশীলা সুশীলা আমার জীবনলৈ কোনো কালি নাহিবই নেকি সুশীলা এমুঠি অন্নৰ বাবে এখনি বস্তুৰ কাৰণে প্ৰতিদিনে আমি কৰিছো হাহাকাৰ সন্তানৰ সুধাটোৰ মুখ দেখি আজি মোৰ চকুৰ পানী গংগা জলত উঠিছে উঠলি সুশীলা হে প্ৰভু দয়াময় এনে কি মহাপাপ কৰিছিলো আমি তাৰ বাবে দিছাইনে তৰুণ কষ্ট প্ৰিয়ে নাথ নকৰিবা কন্দন প্ৰিয়ে দেখো যদি অশ্ৰুধাৰ তোমাৰ চক্ষু নাথ হৃদয় মোৰ হয় বিগলিত তুমিতো জানাই প্ৰিয়ে অদৃশ্যৰ লিখনে নহয় সন্দেহ পূৰ্ব জন্মৰ কৰ্মৰ ফলত ভোগ কৰিছোঁ আমি প্ৰিয়ে ভোগ কৰিছোঁ আমি সুশীলা প্ৰতিদিন অনাহাৰে থাকিব লাগে প্ৰতিদিন দুখতে অতিবাহিত কৰিব লাগে এই কি প্ৰভুৰ ইচ্ছা হয়
ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে এই জীৱন আমাক প্ৰভুৱে দিছে গতিকে প্ৰভুৱে আমাক যি পৰিস্থিতিত যেনেদৰে জীয়াই ৰাখিছে সেই পৰিস্থিতিতে আমি আনন্দেৰে অতিবাহিত কৰিব লাগে আনন্দ মনে হয় প্ৰিয়ে খাবলৈ গৃহত এমুঠি অন্ন নাই পৰিধান কৰিবলৈ আৰু বস্ত্ৰ নাই সুশীলা তেনে কোন আনন্দ মনে থাকিব পাৰে অনাথ কোন আনন্দ মনে থাকিব পাৰে সুশীলা না এই সকলোবোৰ বিধিৰ লিখন পূৰ্বজন্মৰ কৰ্মৰ ফল ভোগ কৰিছো আমি ইহ জনমত সুশীলা কৰ্মফল হয় প্ৰিয়ে কিন্তু নাথ আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় কৰিছে নাথ সিহঁতৰতো একো দোষ নাই নাথ আপুনি কৃষ্ণ নাম জপে সৰ্বদা কৃষ্ণ আপোনাৰ বাল্য বন্ধু গতিকে কওকচোন নাথ আপোনাৰ মিত্ৰ আমাৰ যিমানবোৰ পূৰ্বজন্মৰ কৰ্মফল আছে সেই সকলোবোৰ মই সেয়া পাতি ল'বলৈ প্ৰিয়ে সত্য কথা প্ৰিয়ে জগতপতি কৃষ্ণ মোৰ বাল্য বন্ধু পৰম মিত্ৰ প্ৰিয়ে সঞ্জীৱনী গুৰুৰ গৃহত একেলগে গৈও শিক্ষা গ্ৰহণ কৰিছিলোঁ কিন্তু প্ৰিয়ে শুদ্ধ স্বাৰ্থৰ বশীভূত হৈ বন্ধুৰ আগত দান ভিক্ষা কৰিব মই নোৱাৰো প্ৰিয়ে মই তেওঁৰ ভক্ত দান ভিক্ষা কৰি ভক্তৰ নামত কলংক সাৰিব নোৱাৰো প্ৰিয়ে মই নোৱাৰো পৰম প্ৰভুৰ কৃপাত যদি খাবলৈ এমুঠি অন্ন পাওঁ পৰম প্ৰভুৰ কৃপাত যদি পিন্ধিবলৈ এখনি ভাল বস্ত্ৰ পাওঁ পৰম প্ৰভুৰ কৃপাত যদি আমাৰ পুত্ৰ পদা অংকৰিত হয় তাত আপোনাৰ ক্ষতি কি নাথ ভাগ্যৰ খেলাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই মোৰ প্ৰভু মহান উদাৰ অযথা তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে তেওঁৰ বাবেই আমি মনুষ্য জনম কৰিছো ধৰক প্ৰিয়ে প্ৰিয়ে এয়া জানো মই কাহানিও কামনা কৰা নাছিলো প্ৰিয়ে ধৈৰ্য ধৰা প্ৰিয়ে ধৈৰ্য ধৰা জাতিটো ব্ৰাহ্মণ মই মোৰ প্ৰধান কৰ্তব্য মনুষ্য জাতিক সুশিক্ষা আৰু সৎ পথ দেখুওৱা সোধা স্বাৰ্থৰ লালসাত দান ভিক্ষা কৰাটো মোৰ ধৰ্ম বিৰুদ্ধ মাত্ৰ তুমি ইয়াকে জানি থোৱা সংসাৰৰ সকলো জীৱই
পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিবই লাগিব প্ৰিয়ে প্ৰিয়ে না প্ৰিয়ে ভাগ্য আৰু বিধাতাই আমাৰ সবে খেলিছে নিষ্ঠুৰ খেলা না, আমাৰ সবে খেলিছে নিষ্ঠুৰ খেলা প্ৰিয়ে না ভাগ্যৰ খেলাত কাৰ কি দশা হয় তাৰ একো নিশ্চয়তা নাই প্ৰিয়ে নিশ্চয়তা নাই না প্ৰিয়ে না মোৰ প্ৰভু এই সুবিমল আকাশৰ দৰে বিশাল প্ৰিয়ে সৌ যে দেখিছা বৃক্ষজোপা সেই বৃক্ষজোপাৰ দৰে সৰল আৰু মহৎ প্ৰিয়ে আমি অতি ভাগ্যৱান প্ৰিয়ে ভাগ্যৱান কোটি কোটি মানুহৰ মাজৰ পৰা প্ৰভুৱে আমাক বাছি লৈছে ভাগ্য পৰীক্ষাৰ বাবে পৰীক্ষাৰ বাবে সেয়ে আমাৰ প্ৰধান কৰ্তব্য শ্ৰীহৰিক একচিত্তে আৰাধনা কৰাৰ কৃষ্ণ 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 অলপমান শান্তিৰ আশা কৰি কৰি কত বিনিতাৰ ৰচনী কৰিছো পাৰ না প্ৰিয়ে আপোনাক মই কথাৰে বুজাব নোৱাৰো না প্ৰিয়ে গতিকে আহক নাথ গৃহত এমুঠিও অন্ন নাই আজিও জলেৰে সুদা নিবাৰণ কৰিব লাগিব নাথ আজিও জলেৰে সুদা নিবাৰণ কৰিব লাগিব হে মোৰ আৰাধ্য দেৱতা হে প্ৰাণৰ গৰাকী নিতে নিতে পঢ়িছো মই পত্নীৰ কাদোৰে হে কৰোণা নিধাৰে অন্ন বস্ত্ৰ ধন সোণ মুখ অ প্ৰভু এইবোৰ মোক একো নালাগে লাগে মাথো তোমাৰ নাম কৃষ্ণ 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 ধন জন বিলুপ্ত সম্পদৰ আকাৰ সকলো খাৰ মাথো আমাৰ নাম শান্তি সঞ্জীৱনী মায়াৰ বান্ধন ছিঙি যিজনে এক মনে আমাক কৰিব চিন্তা তেনেজনেই ভালদৰে চিনিব আমাক আমিও অশেষ কৃপাৰে দগ্ধ হিয়া তেওঁ পৰোক্ষিত
আহক স্বাগতম জনাইছোঁ আপোনাক দ্বাৰকাৰ নগৰে দেখিছোঁ রাম রাম কৃষ্ণ রাম হরি রাম হরি রাম 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 কৃষ্ণ রাম রাম এই নিখিল নারদর শতকোটি প্ৰণিপাত কৰিব গ্ৰহণ উঠা দেৱৰ্ষি হল উঠা। প্ৰভু তোমাৰ আগমনত হওঁ মই অতি আনন্দিত নাৰায়ণ তোমাৰ সমে আলোচনা কৰি তৃপ্তি লভো অন্তৰত প্ৰভু দেৱৰ্ষি সন্দেহ কৰিছানি আমাৰ বাক্যত ও নাৰায়ণ নাৰায়ণ প্ৰভু দেৱৰ্ষি জগতৰ সৃষ্টিকৰ্তাক সন্দেহ কৰি কিয় তুমি মৰু পাপ সাগৰত মই দেৱৰ্ষি প্ৰভু তুমি আমাৰ কীৰ্তি শিৰৰ নাৰায়ণ ধাৰাসাৰে ঢালি দিয়া হৰি নাম অমিতৰ ধাৰ নিজ ইচ্ছামতেই প্ৰাণ কৰি তৃপ্ত হওঁ মই তৃপ্ত হয় জগতবাসী দীনবন্ধু নাৰায়ণ নাৰায়ণ বাৰু কোৱাচোন দেৱৰ্ষি প্ৰভু এবাৰ সৃষ্টিৰ সংবাদ সুধিছে যদি কৈছো শুনক প্ৰভু কোৱা দেৱৰ্ষি দৈত্যপতি খালম্বই দেৱী ৰুক্মিণী স্বয়ম্বৰত আপোনাৰ পৰা পোৱা অপমানৰ প্ৰতিশোধ ল'বৰ হেতু মহাদেৱক তুষ্ট কৰি মহাশক্তি কৰিছিল দেৱৰ্ষি প্ৰভু ভীষণ দৈত্যকে মিলিব জগতত ঘনে 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 কপিব বসুধা উঠিব তৰংগ নাৰায়ণ নাৰায়ণ প্ৰভু দেৱৰ্ষি বুজিলো মই আপোনাৰ যে এক নতুন লীলা কৰিব সূচনা বাৰু প্ৰভু দেৱৰ্ষি আপোনাৰ দ্বাৰসী জয় আৰু বিজয় তিনিবাৰ মত্যত কৰিলে জন্ম লাভ হোৱা নাই জানো তেওঁলোকৰ মুক্তি সমাগমৰ সময় দেৱৰ্ষি প্ৰভু বৈষ্ণৱ দ্ৰোহ কৰি পতন ঘটিছিল জয় আৰু বিজয়ৰ নাৰায়ণ নাৰায়ণ সেয়েহে লভিছে জন্ম বৈকুণ্ঠৰ ধামত হয় বিষ্ণু বৈৰীৰূপে সত্য যুগত কাশ্যপৰ ঔৰসত প্ৰীতি গৰ্ভত আদিৰত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ নামে লভিলে জনম হয় আৰু বৈৰীভাৱে চিন্তা কৰাত মোক বৰা আৰু নিসিংহ অৱতাৰে বিনাশ কৰিছিল দুয়ো পুনৰ ত্ৰেতাত বিশ্বাসভা মুনিৰ ঔৰসত ৰক্ষ কন্যা নৈকেশীৰ গৰ্ভত ৰাৱণ আৰু কুম্ভকৰ্ণ নামে লভিছে জন্ম হয় ময়ো ৰাম অৱতাৰে বিনাশ কৰিছিলো দুয়োক সন্মুখ নাৰায়ণ নাৰায়ণ পুনৰ দাপৰত শ্ৰীৰাজ যমঘোষৰ পুত্ৰ শিশুপাল আৰু কলিংপতিৰ পুত্ৰ দন্তবক্ৰ নামে লভিছে জন্ম হয় প্ৰভু নিজ হাতে বিনাশ কৰি হয়। দুয়োক
পুনৰ চাপিম বৈকুণ্ঠৰ ধামত। নারায়ণ নারায়ণ প্রভু দেৱৰ্ষী ভক্তর মুক্তির বাবে তুমি ভক্তক দিলা মুক্ত তোমার কি অপূর্ব লীলা প্রভু দেৱৰ্ষী তোমার মহিমা বুঝিব পৰা শক্তি এই সংসাৰত কাৰোৱে নাই প্ৰভু দেৱৰ্ষী বাৰু হে প্ৰভু পুনৰবাৰ শ্ৰীচৰণত সেৱা জনাই এই দেখে মাগিছো বিদায় দ্বাৰকাৰ ভৱনে দেখিলো নয়নে দেব যদুপতি হরি প্রভু এরা তোর শরণতে মোর বাজে নজুন করি নজুন করি বিদায় জয় 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 কৃষ্ণ কৃপাময় জনকারণ তুমি প্রিয়তম পরম দেবতা জানিয়া নয়ু হরণ হরি রাম 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 কৃষ্ণ রাম রাম হরি রাম 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 কৃষ্ণ রাম 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 ময়ো যাওঁ নিজ কৰ্তব্যত সংগৈ অগ্ৰসৰ। হরি ও প্রবেশিলা মাঝে দোতরা পদ ভদে বকুমতি গপে ধরা ওয়ারে মহাহংকারী তু পরম দুর্জন ওয়ারে রাম হরি রাম হরি ভোলা হরি Taki dina hey, tadi no, kiti taki jita dina hey. আজি
বন্ধ অতিকই অখণ্ড রুক্মিণী স্বয়ম্বর অপমান রুক্মিণী স্বয়ম্বরত পুয়াখে দারুণ অপমানে মোর মন তিল তিল কই দহিব লাগিছে নরং যদি মই প্রতীক্ষত দারুণ নিষ্ফল হব প্রতীক্ষা মোর ব্যথা হব খালব দৈত্যর নাম নিশ্চিন্ত হক দৈত্যরাজ আছে মানে যত সৈন্য সর্বরাজ্যৰ অবে কিছু মাথো আপোনাৰ আদেশৰ বাবে আদেশ কৰক দৈত্যৰাজ সদু কামনা পূৰাবৰ হেতু ৰুদ্ৰৰূপে যাত্ৰা কৰোঁ আমি দ্বাৰকাৰ অভিমুখে দানৱৰ মহান শক্তি দি পৰিচয় সাধু কৰ্তব্য আপোনাৰ সেনাপতি দৈত্যৰাজ সকলোৰে মুখত শুনিব পাৰিছো সেই চতুৰ কলীয়া কৃষ্ণ হেনো নাৰায়ণৰ পূৰ্ণ অৱতাৰ ই জানো সম্ভৱ সেনাপতি অসম্ভৱ দৈত্যৰাজ গোৱাল সন্তানে এই কলীয়া কৃষ্ণ এটা পুত্ৰ মানৱ পতংগ জ্ঞান কৰোঁ তাক তেন্তে পৃথিৱীৰ সেই মদগৰ্বী মানৱে পৃথিৱীৰ সেই মূৰ্খ মানৱে দেৱৰো দেৱতা বুলি শ্ৰীকৃষ্ণক কিয় কৰে অৰ্চন বৰ্জন আৰু দানৱক হীন নিজ অনাৰ্য বৰ্বৰ বুলি কিয় কৰে উপহাস কেৱল মানৱে নহয় দৈত্যৰাজ স্বৰ্গৰ এই অপতীয়া দেৱতাই চিৰকাল জ্ঞান কৰে আমাক যুগে যুগে বঞ্চনা কৰিছে দানৱ সমাজক দেৱতা 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 ভীৰু কাপুৰুষ নিৰ্লজ্জ মদগৰ্বী দেৱতা অমৃত পান কৰি লভি অমৰত্ব আজি ত্ৰিলোকৰ মধ্যত উচ্চ আসন কৰিছে সেনাপতি দৈত্যৰাজ সেই চতুৰ কলীয়া কৃষ্ণ প্ৰতিজ্ঞাময় নিশ্চয় পুৰাণ সেনাপতি দৈত্যৰাজ সাজু কৰা মোৰ চতুৰংগ বাহিনী ৰাখাল কৃষ্ণ আৰু অহংকাৰী দেৱতাক শূন্য কৰাৰ সময় হল সমাগত প্ৰথমে আক্ৰমী অমৰাৱতীপুৰ সকলো দেৱতাক ধূলিৰ বিতাড়িত কৰিম স্বৰ্গৰ পৰা বলা সেনাপতি যাওঁ আমি ৰণসজ্জাৰ হেতু দৈত্যৰাজ
হরি দেখ রে রোহিণী সঙ্গে চলে যাদব দেখিতে সঙ্গে চলে যাদব দেখিতে হেই হেই জিত হেই তাতা হিতি তাকি হেই তাতা হিত তাক ধীনা জিন তাকি হেই হিত হেই তাতা হিতি দাও তাকি তাতা হিতি দাও হেই 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 জিন তাকি হেই হেই কত খরে পাইলা গোয়া রাম হরি রাম হরি মোরানি রাম হরি রাম হরি মোরানি হেই তাতা হিতি তাক হেই তাতা হিত তাক ধীনা জিন তাকি হেই হিত হেই তাতা হিতি দাও তাকি তাতা হিতি দাও হেই 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 জিন তাকি হেই হেই যাদব বীরগণ অতুলনীয় প্রাকৃতিক খুবারে আবরা রম্যভূমি আমারে দ্বারকার নগর কুয়াশন বীরগণ দ্বারকার মঙ্গল বাতরি আছে নে কুফলে আমার যত প্রজাগণ হয়েছে নাকি দ্বারকার কোনো অংশত দুর্ভিক্ষ কিংবা মারিমর দ্বাৰকাৰ সমগ্ৰ প্ৰজাৰেই মংগল অনাবিল সুখ আৰু শান্তিৰে দ্বাৰকাৰ চৰ্দিশে সন্তোষিত মই তোমাৰ বাণী কোনো যদি নিতে মই প্ৰজাৰ মংগল বাতৰি অন্তৰত ল'ব মই অশেষ কীৰ্তি বাৰু কোৱাচোন কুমাৰ শ্ৰেষ্ঠ পিতা হৈছে নেকি দ্বাৰকাত বিদ্ৰোহৰ সূচনা নাইবা কোনো শত্ৰুৰ আগমন হে জ্যেষ্ঠ পিতা কুমাৰ সাত্যকী খাম্ব গদকে আদি কৰি মহাবীৰগণ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে প্ৰকাৰ যাদৱ নগৰী তথাপিতো যদি কোনোজনে কৰে বিদ্ৰোহৰ সূচনা তাক সন্মুখ ৰণত পৰাজিত কৰি উচিত শাস্তি কৰিম প্ৰদান বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰে পঢ়িব কোনো শত্ৰু দ্বাৰকাৰ নগৰী তথাপিতো যদি আহে কোনো শত্ৰু দ্বাৰকা কিমানৰ ওপৰতে তাৰ প্ৰধান জমৰ হ'ব ধন্য ধন্য বীৰগণ ধন্য মই ধন্য আজি দ্বাৰকাৰ নগৰ তোমালোকৰ দৰে বীৰ লাভ কৰি তোমালোকৰ বীৰত্ব ব্যঞ্জক বাক্যত মই কৰিছোঁ উৎসাহ লাভ শত মুখে প্ৰশংসা মই
কৰিছোঁ তোমালোকক তথাপিতো বীৰগণ তথাপিতো কি আৰু কি জ্যেষ্ঠ পিতা সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌপাশে যাতে হিৰণ্যময় দ্বাৰকাৰ বুকুত কোনো নঘটে অমংগল তাৰ বাবে অলপ নহ'ব চিন্তিত দ্বাৰকাৰ শান্তিৰ সন্মান আমি ৰাখিমতো উত্তম অতি উত্তম বাৰু বীৰগণ ব'লা সকলোৱে নিজ নিজ কৰ্তব্যত সংগ্ৰাখন জ্যেষ্ঠ পিতা হরি হে প্ৰভু ভকত বখল হৰি নিকিন ব্ৰাহ্মণ মই তোমাৰ সেৱক ধন জন আশ্চৰ্য সম্পত্তি বিশাল ব্ৰহ্মাণ্ডৰ গৰাকী হে নাৰায়ণ কৃপা কৰা দাসক তোমাৰ ৰৈ যেন মতি সদায় দুখানি তোমাৰ ৰাতুল চৰণ হে প্ৰভু জানিব পাৰিছো মই তুমি এই জগতৰ ভূমিভাৰ হেতু কৃষ্ণ ৰূপে দৈৱকীৰ গৰ্ভতে জন্ম লৈছা অত্যাচাৰ মুখিমূৰ কৰি জগতত তুমি এই শান্তি স্থাপন কৰি আছা হে প্ৰভু তোমাক পুনৰবাৰ জনাইছো প্ৰণাম ওম শ্ৰী কৃষ্ণায় নমঃ
পাখণ্ড বামন তই উচ্চারণ করিস কৃষ্ণ নামে কলিঙ্গ রাজ্য বন্ধ কর নট হে বীৰবৰ মই এজন পূজাৰী ব্ৰাহ্মণ পৰম ব্ৰহ্মা কৃষ্ণ কৃপাময়ৰ চৰণ সেৱাই মোৰ একমাত্ৰ ব্ৰত মই তোক কোনো অপৰাধ লোৱা বীৰবৰ লোৱা এই পূজাৰ নিৰ্মালী স্তব্ধ বামন কৃষ্ণ নাম উচ্চারণ করি অপরাধই করিলি বিকম বন্ধ করি লই যা তোক ভাতের খাবিবে আজকে দিব তার অশেষ শাস্তি তোমার বিশ্বাস তাকেই করা বীরবর বল বামন দেৱতা মণ্ডলী অতি শীঘ্ৰেই কৰিব লাগিব বিষ্ণুৰ যজ্ঞৰ আয়োজন হয় যদি আমাৰ যজ্ঞ সম্পূৰ্ণ অশান্তি সৃষ্টি কৰিব নোৱাৰে কেউৱে সৰগ ধামত এই দেৱৰাজ আৰেক যেতিয়া পালোৱে আপোনাৰ অৱশ্যে তাক কৰিম যজ্ঞ আয়োজন সমূহ দেৱতা মংগলীয় একত্ৰিত হৈ নিজ নিজ দায়িত্ব কৰ্তব্য পালিব কাটৰে সম্পূৰ্ণ হলে যজ্ঞ আয়োজন নিশ্চয় কৰিম দেৱৰাজ হৰি নামে হৰি নামে হৰি কল্যাণ হক দেৱৰ্ষি দেৱৰাজ তব আগমনত পৰম কৃতাৰ্থ হলেও আমি দেৱতা মণ্ডলী নাৰায়ণ নাৰায়ণ বাৰু দেৱৰ্ষি দেৱৰাজ অকস্মাতে ইয়াৰ বিলাবৰ কাৰণ ব্যক্ত কৰক দেৱৰ্ষি শুনা দেৱৰাজ ইন্দ্ৰ দেৱৰ্ষি আৰু অমৰ মণ্ডলী অমৰাৱতীপুৰে আহিব ধৰিছে এক প্ৰবল ধুমুহা দেৱৰ্ষি দেৱৰ্ষি হয় আলিক কল্পনা কৰিছে এই অনাৰ্য ঘূৰে নাৰায়ণ নাৰায়ণ তাক দিম জমৰালৈ সামান্য নহয় দৈত্য দানৱ কঠোৰ তপস্যা কৰি মহাদেৱৰ পৰা লাভ কৰিছে মনোমত বধ আৰু মহাদেৱেও সন্তুষ্ট হৈ প্ৰদান কৰিছে এক উৰন্ত ৰথ যি ৰথত উঠি যিকোনো সময়ত যিকোনো স্থানতে হ'ব পাৰে দৈত্যপতি আহিব ধৰিছে অমৰাৱতীপুৰে ইয়াত পৃথিৱীমতে কৰা তুমি নিধন অন্যথা ধ্বংস হ'ব তোমাৰ অমৰাৱতীপুৰ ধ্বংস হ'ব তোমাৰ সূক্ষ্ম বসুন্ধৰা এটি পলকতে নাই এই শুনা পুৰন্দৰ এই মহুৰ বচন এই শুন দেৱগণ এই মহুৰ বচন স্বৰ্গৰ বিমুখে আহে দৈত্য খালব
শুনা শুনা পুৰন্দৰ মোহৰ বচন স্বৰ্গ অভিমুখে আহে শাল্ব দৈত্য বীৰ কৰিব নোৱাৰে ইয়াক অধিকাৰ কি কৰিবা দেৱ পুৰন্দৰ উপায় আৰু মই অ নাৰায়ণ নাৰায়ণ কৰিব নোৱাৰা যদি দৈত্য কণী ফল নাৰায়ণ 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 অ নাৰায়ণৰ কাষে যোৱা বাবা শুনা শুনা পুৰন্দৰ মোহৰ বচন মুখে আহে শাল্ব দৈত্য বীৰ মুখৰ্জিত একুয়া খাব দেৱৰ্ষিৰ বাণী মৈত্ৰৰ দৈত্যই মহাদেৱৰ পৰা বৰ লাভ কৰি আহিব লাগিছে স্বৰ্গৰ হেতু দেৱগণ সমস্ত 33 কোটি একত্ৰিত হৈ বাধা দিয়া সেই অনাৰ্য দৈত্য দেৱৰাজ নতুন সংবাদ এজন ব্রাহ্মণে তোমার আদেশ উল্লঙ্ঘন করে কৃষ্ণর নাম কীর্তন করেছিল তাকে বন্দী করে রাখিস মই অন্ধ কারাগার দাদা দাদা লই হাকেই ও ধম ব্রাহ্মণ আল দাদা কৃষ্ণর নাম মহাসঙ্গ বলে চতুর্থী ষষ্ঠফল কৃষ্ণর নাম করে জগৎ পাকিয়ে উচ্চারণ করে শান্তি রাজ্য ধরিছে মোর প্রাণত তীব্র অবহেলা ব্রাহ্মণ মহারাজৰ জয় হওক জানিব পাৰিম নে মহাৰাজ ব্যস্ত হৈ থাকোঁতে পূজাৰ কামত কি দুখে মোক কৰিলে বন্ধন নেকি কৃষ্ণৰ ভক্ত দাদা এয়াই নেকি মোৰ অপৰাধ সেই তোৰ অপমান মোৰ শাসনকালত কোনোৱে ল'ব নোৱাৰিব কৃষ্ণৰ নাম ৰাজন এই সংসাৰত যি কৃষ্ণ নাম নিজনাৰ জীৱন ধাৰণৰ কোনো অৰ্থই নাই ব্ৰাহ্মণ মহাৰাজ মই যদি কৃষ্ণ নাম বন্ধ কৰোঁ তেন্তে ব্যৰ্থ হ'ব মোৰ জনম ধাৰণ মুখ বন্ধ কৰ ব্ৰাহ্মণ কৃষ্ণ মোৰ আত্মা আত্মাক অতৰাই থলে দেহৰ জানো কোনো অস্তিত্ব থাকিব মহাৰাজ গতিকে কদাপিও কৃষ্ণ নাম মই নেৰিম মহাৰাজ আপুনিও কৃষ্ণ নাম কৰক কীৰ্তন অপয়াসে পুণ্য লাভ কৰিব পাৰিব ব্ৰাহ্মণ মুখ বন্ধ কৰ সেই তোৰ সন্তানৰ নাম মই ল'ব লাগে কলিংগপতিয়ে মহাৰাজ
কৃষ্ণ নিন্দা নকৰিব, নহবা মহাপাপত লিপ্ত। অপৰাধী মই আপোনাৰ কাষত, মোক শাস্তি দিয়ক মহাৰাজ, মোক শাস্তি দিয়ক। নিশ্চয় তোক শাস্তি প্ৰদান কৰিম। ৰাজনৰ নাম লৈছো যেতিয়া, এতিয়াও তোক কৃষ্ণৰ নাম বন্ধ কৰ, দেন তোক মনে মহাৰাজ নালাগে মুক্তি মোক, শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত মই। বন্ধ কৰি কৃষ্ণৰ নাম চিৰকাললৈ নৰকৰ দুৱাৰ মুকলি কৰিব নোৱাৰো মই মহাৰাজ। মহাৰাজ কৃষ্ণ নাৰায়ণৰ পূৰ্ণ অৱতাৰ। মহাৰাজ আপুনিও বৈৰী ভাৱ কৰি পৰিহাৰ, শৰণ লওক কৃষ্ণৰ। কৃষ্ণৰ নাম মই উচ্চাৰণ কৰিব লাগে। কৃষ্ণই পৰৰ কন্যা হৰম্বস্তৰী পৰাই কৰিছিল হৰণ, আৰু ৰাজ্যৰ মুহূৰ্ত পৰি নেচ মাতুলকো কৰিছিল হত্যা। আৰু সেই কৃষ্ণক ঈশ্বৰৰ জ্ঞান কৰিব লাগে মই তন্ত্ৰ ভক্তই। লৈ যোৱা অধম ব্ৰাহ্মণ ঘাতকৰ হাতত কৰাকৈ অৰ্পণ, আৰু তাৰ মুণ্ডক কৰহি উপহাৰ। মহাৰাজ পৰম কৃপা কৰিলে আমাকে, সংসাৰৰ মায়া মোহৰ পৰা আজি হন্তে মোক দিব অব্যাহতি। তাৰ বাবে কৃতজ্ঞ মই আপোনাৰ কাষত। যুদ্ধ যাত্ৰা কৰি চলে কলিংগনা, হৰিয়ৰে পদ মনে বগুবধি নামে কৰা হৰিয়। সেনাপতি চোৱা সেনাপতি, দেৱতাৰ অসংখ্য সেনানীয়ে ৰক্ষণ কৰিছে অমৰাৱতীৰ প্ৰৱেশ প্ৰান্ত। ভাবিছে দেৱতাই বাধা দিব এই হাল উচ্চস্বৰে কৰণীনাদ, যাতে যাতে সেই কুপতি আইন্দৰ বুকু কপি যায়। নিশ্চিন্ত হক দৈত্যরাজ, রক্ষা নাই আজকে হিরু দেবতার তার পছন্দ করিব হেতু আজীবন ক্ষেত্রত উরুয়াম দানবর বিজয় নিশা। কত ইন্দ্র ইন্দ্র দেবতা কিবা সেইটো আক্ৰমণ কৰিছে তই দেৱস্বৰ্গপুৰ, কি লাগে তোক?
কি লাগে মোক সেনাপতি? কি লাগে মোক? এই ইন্দ্র, মুখ লাগে তোর অমরাবতীর রাজসিংহাসন, অসহ্য বিভূতি আৰু আৰু যত আছে যত আছে অমরাবতীর যত আছে অমরাবতীর অপেশ্বরী সকলো বিচারে আজিয়ে হাল বৰা জনে ইস্তদা মূৰ্খ এনে নিজ বাক্য নকৰিবি উচ্চাৰণ তই মোক নাজাননে ধৰিছে কেশ অকল তই নিজৰ জীৱনৰ কথা চিন্তা কৰ বিচাৰ কৰিব নকৰিবি জানো কৰে মাথো তহঁতৰ জীৱন বুদ্ধিৰ অনাৰ্য অসুৰ মৃত্যুৰ আগত দম্ভ কৰিছ তেতিয়া নিশ্চয় মৃত্যুক ভিক্ষাৰ দান কার হয় পরাজয়, কার হয় জয়? লাগিলে ঘুরারে না অতি ভয়ঙ্কর এ পদ ভরে বসুমতী একান্তে থরা থরা পারিবি জানো তাই খালবার অস্ত পাহাড় হইব, পারিবি জানো তাই রাখিব অমরাবতীপুর দেবর অমূল্য সম্পদ। আজি মই কৰিছো প্ৰতিজ্ঞা, দেৱ সৈন্য কৰি স্বৰ্গপুৰ দেখুৱাম দানৱৰ শকতি কিমান। মূৰ্খ দৈত্য মত্ত হৈ আপুনি গৰ্বত হেৰুৱালে হিতাহিত জ্ঞান সেয়েহেতু আহিছ তই স্বৰ্গৰ লালসাত আত্মজা হাতিবলৈ পতংগ তই জ্বলন্ত অগ্নিত পৰি ভস্ম হবি এটি পলকতে দিছো তোক ভিত পৰে কোন হেৰ নিৰ্ভুল দৈত্য ঘূৰি যা হেৰ স্বৰ্গৰ পৰা নতুবা বৰ্জৰ ঘাটে তোৰ প্ৰাণবায়ু যাব দূৰ হৈ চাংবাৰ তোৰ বৰ্জত কিমান শকতি আছে, দে যুদ্ধ। হে হে মিলিলা ভুদা যুদ্ধ অতি ভয়ঙ্কর
thei thei ta ta khiti ta uta khita ta khiti ta thei thei jin thak thei are sabana mahata jeno meghor garjana rama hari bulani jankada are rama hari bulani jankada যুদ্ধ কৰিব আহিছিলে খালবৰাজনৰ আগত সামান্য প্ৰমাদ গণি পলায়ন কৰিলে দেৱতা আজি মোৰ বহু যুগৰ সপোন পূৰণ সমগ্ৰ স্বৰ্গবাসীয়ে এতিয়া জয় ধ্বনি কৰিব জয় 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 অমৰাৱতী অধীশ্বৰ খালবদৈত্য জয় 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 অমরাবতী অধীশ্বর খালবদৈত্য জয় জয় খালবরাজনৰ জয় জয় খালবরাজনৰ জয় জয় খালবরাজনৰ জয় 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 চুৱা ত্ৰিলোক্যবাসী আজি হন্তে মই অমরাবতীর এক ছত্রে রজা যাও এতিয়া মই যাও দ্বাৰকা নগৰীত এই চিৰ শত্ৰু কৃষ্ণক বিচাৰে